আকৌ উচ্ছেদ আকৌ উত্তপ্ত গোৱালপাৰাৰ পৰিস্থিতি দেওবাৰে পুৱা 7 বজাৰ পৰা গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলিছে বৃহৎ উচ্ছেদ অভিযান লক্ষ্য 1140 বিঘা ভূমি বেদখলমুক্ত কৰা বেদখলকাৰী পৰিয়ালৰ সংখ্যা 580 20খনকৈ বুলডোজাৰ 9 শতাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰে সজ্জিত হৈ এফালৰ পৰা ঘৰবাৰী ভাঙি উচ্ছেদ চলাই গোৱালপাৰা জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনক আৰম্ভণিতেই বাধা উচ্ছেদিতৰ এই লৈ দহিকটাত বাৰে বাৰে সৃষ্টি হল চৰম উত্তেজনা উচ্ছেদস্থলীলৈ আহি প্ৰৰোচনামূলক মন্তব্য দিয়াৰ অভিযোগত এজন এআইডিএফ নেতাসহ কেইবাজনো লোকক আটক আৰক্ষীৰ দেওবাৰৰ ভিতৰতেই 90% ভূমি বেদখলমুক্ত কৰা হয় সোমবাৰে মাত্ৰ 10% কাম কৰিবলৈ বাকি তো ইয়াত আমাৰ দাইকাটা ৰিজাৰ্ভ ফৰেষ্টত 1600 হেক্টৰ টোটাল আছে ইয়াতে আমাৰ 153 হেক্টৰ এতিয়া এনক্ৰোচমেণ্ট আছিলে আজি আমাৰ 153 হেক্টৰ এইটো ক্লিয়াৰ হৈ যাব এইটো ক্লিয়াৰ হোৱাৰ পিছত আমি এইটো মানে সুৰেগিৰি মানে দাইকাটা হিল ফৰেষ্ট এৰিয়া এইটো গোটেই এৰিয়া এটা ৰিভাইভ হৈ যাব ৰিকভাৰ হোৱাৰ পিছত ভাল প্লান্টেশ্যন এটা টেকআপ লৈ যাব এণ্ড দেন এইটো ফৰেষ্ট এৰিয়া ৰিকভাৰ কৰাৰ টাৰ্গেট আছে দুদিন আমি ৰাখিছোঁ দুদিন আছে কালি মানে 9 আৰু 10 আমি এনেই ৰখা হৈছে মানে মই ভাবোঁ আজি যিখিনি আমাৰ হেৰি আছে আমাৰ যিখিনি ফৰেষ্টৰ যোনখিনি লেণ্ড আছে সেইখিনি আজি আৰু কালি আজি মানে 90% শেষ হৈ যাব কিবা 10% থাকিলে কালিলৈ হ'ব ঘৰ বাৰী হেৰুৱাই কান্দোনত ভাগি পৰা উচ্ছেদিতৰ দাবী দহিকটাত 1947 চনতে স্থাপিত হৈছিল স্কুল বহু বাসিন্দাৰ আছে 1951 চনৰ নথি আমি মৰিলেও ইয়াতে মৰিম বাচিলেও ইয়াতে বাচি থাকিম এতিয়া আমাৰ যাবলৈ একো ৰাস্তা নাই আমি ক'ত যাম আমাৰ ইমান পুৰণীয়া গাঁও আমাৰ এইটোৱে য'ত আমি বসবাস কৰিছিলোঁ এইটো আমাৰ বাসস্থান আমি ক'ত যাম এতিয়া আমি নাইকিয়া হৈ পৰিছোঁ হাবাধুৰি খাইছোঁ আমি যাম ক'ত এতিয়া 1951 যদি আপোনালোকে লেগেসি ডাটা খোজে তেতিয়া সেইটোও পাব আৰু ইয়াৰে কিছু মাটি আমাৰ দুবাৰ লুপ্তচৰা আছে আৰু ভাটিয়াপাৰা গাঁও বুলি আছে ভাটিয়াপাৰা ৰিভিনিউ ভিলেজ এইটো ফৰেষ্টৰ মাটি নহয় একচুৱেলি এইটো চৰকাৰে অবৈধভাৱে উচ্ছেদ চলাই আছে আমাৰ বহুত দুখ পাইছোঁ আমি দহিকটা বনাঞ্চল নহয় এইটো বহুত দুখ পাইছোঁ স্কুলখন চাওক য'ত নেকি শিবিৰ পাতি আছে সেই স্কুলখন 1947 চনত জন্ম হোৱা সেইটো ৰিভিনিউ ভিলেজ হয় এইটো খাসপাট্টা ভাটিয়াপাৰা হা সেইটো চৰকাৰে যি অবৈধভাৱে উচ্ছেদ চলাই আছে সেইটো একেবাৰে বেআইনী কাম কৰি আছে পাইকানত চলা উচ্ছেদ অভিযানৰ পিছত তালৈ এতিয়া বনৰীয়া হাতীৰ আগমন ঘটিছে এই উচ্ছেদৰ জৰিয়তে হ্ৰাস পাব হাতী মানুহৰ সংঘাত উচ্ছেদস্থলী পৰিদৰ্শন কৰি এই দাবী PCCF MK যাদৱৰ দহিকটা বনাঞ্চলটো আপোনালোকে জানে যে সূৰ্য পাহাৰৰ লগত জড়িত হৈ আছে এটা ঐতিহ্যমণ্ডিত স্থান আৰু এই স্থানটোৱে হ'ল আমাৰ বনহস্তীৰ নিবাস স্থান বুলি ক'ব পাৰি গোৱালপাৰাবাসী ৰাইজৰ কাৰণে হাতী মানুহৰ সংঘাত আৰু বহুত কমাই দিব বুলি ভাবিছোঁ গোটেই এৰিয়াটো আকৌ মই ভাবোঁ যে 4-5 বছৰৰ ভিতৰত আকৌ চহকী হৈ উঠিব আৰু এটা ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ব হুজাইৰ ইটাগাঁৱৰ ছবি এয়া ইটাগাঁৱৰ প্ৰায় 700 বিঘা মাটি অধিগ্ৰহণ কৰিব খুজিছে চৰকাৰে ম্যাদী পট্টা থকা ঘৰ মাটি এৰি যাবলৈ জিলা আয়ুক্তই ইতিমধ্যে শতাধিক পৰিয়াললৈ জাৰি কৰিছে জাননী চৰকাৰে আমাক যথেষ্ট দিছে PM কিষাণ বৃদ্ধ পেঞ্চন যথেষ্ট আঁচনি ৰাস্তা ঘাট উদুলি পুদি যথেষ্টভাৱে বনাইছে আমি চাৰিওফালে খুঁজি চাৰিওফালে ঠিক আছে কিন্তু এতিয়া গোটেই গোপা দি যদি আমাৰ মাটিৰে যিটো কৰি আমি জীৱিকাটো নিৰ্বাহ কৰোঁ সেইটো যদি আমাৰ পৰা লৈ যায় তেতিয়া আমি তাৰ ৰাস্তাত বহি পৰিবলগীয়া হৈ গ'ল CM ছাৰে ডাইৰেক্ট নিজে কৈছে যে এইটো বৈশিষ্ট্যতা আমাক জনাইছে ইয়াত নহয় তুমি গাঁৱত গৈ কৈ দিবা আমি বাছ ধুনীয়া আমি বিৰাট খুচি ৰাইজৰ ওচৰত আহি অৱগত কৰাইছোঁ ৰাইজেও ভাল পাইছে ঠিকে আছে এতিয়া চৰকাৰক জনাইছে ভাল স্থানান্তৰিত হ'ব কিন্তু এতিয়া আকৌ ৰিটাৰ্ণ কিবা কাৰণত কি কাৰণত হৈছে বুজি পোৱা নাই ঘৰে ঘৰে আকৌ নোটিছ কেইটা আহি আছে খুদ মুখ্যমন্ত্ৰীয়ে ইটাগাঁৱৰ মাটি অধিগ্ৰহণ নকৰাৰ আশ্বাস দিছিল অথচ এতিয়া জাননী জাৰি কৰিছে কিয় আমাৰ ইয়াত ইটাগাঁৱৰ মানে এইটো ৰাস্তাৰ দুয়োপাৰে মানে ম্যাদী পট্টা মাটিখিনি
চৰকাৰে এডভান্টেজ টু আছামৰ নামত মানে বেলেগ কিবা বহিৰাগত কোম্পানীৰ হস্তান্তৰ কৰিছে তেনেকুৱা যদি চিমেণ্ট ফেক্টৰী ইয়াত বহায় তেনেহ'লে আমাৰ দুখীয়া মানুহখিনিৰ মানে ভৱিষ্যত অন্ধকাৰ হৈ যাব সিহঁতে চলিব নোৱাৰিব কিছুমান মানুহৰ 1 বিঘা 2 বিঘা মাটি আছে কোনোমতে খেতি বাতি কৰি আছে তেওঁলোকে সেইটো দি পোহপাল কৰি আছে গতিকে আমি চৰকাৰলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ যে চৰকাৰে যাতে আমাৰ এইটো মাটি কাঢ়ি নিনিয়ে কিমান বিঘা মাটি লৈছে আপোনালোকৰ এইটো ভালদৰে মই নাজানো কিমান বিঘা লৈছে গোটেই পথাৰটো লৈ যাব আৰু মানুহ ৰাইজ আমি দুখীয়া মানুহ ST এৰিয়া হয় চৰকাৰে SC কাৰণে সুবিধা দিয়ে সিহঁতে SCৰ হাতৰ পৰা এইটো কেনেকৈ লৈ যাব মাটিটো এডভান্টেজ আসাম 2.0 জৰিয়তে ইটা গাঁৱত যদি বলপূৰ্বক সিমেণ্ট কোম্পানী স্থাপন কৰে তেন্তে প্ৰায় 1.5 কিলোমিটাৰ দূৰৈত থকা হাস্পাতাল চৰকাৰী কাৰ্যালয় বিদ্যালয়সমূহৰ কি হ'ব মুখ্যমন্ত্ৰীয়ে যেতিয়াই তেতিয়াই দাবী কৰি অহাৰ দৰে এওঁলোক কোনো সন্দেহজনক নাগৰিকো নহয় তেন্তে কাৰ স্বাৰ্থত বলপূৰ্বক ভূমি অধিগ্ৰহণ গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাস আৰু হুজাইৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম